পোনপ্ৰথমে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই ভাল দিনটোত আপোনালোকে আহি পেলাই আমাৰ মেছেজটো অসমবাসীৰ, অসমৰ নতুন যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ মাজত মেছেজটো স্প্ৰেড কৰাৰ কাৰণে। আজি এটা খুব ভাল দিন। CSAP IAS একাডেমীৰ প্ৰায় 8 বছৰ জাৰ্ণিত প্ৰথমবাৰৰ বাবে আমি প্ৰিলিমছৰ পৰীক্ষাত 750ৰ অধিক ছাত্ৰ ছাত্ৰী APSC CCৰ এবাৰ যি প্ৰিলিমছৰ যোৱাকালি ৰিজাল্ট ওলাইছিলে, তাত আমাৰ CSAP IAS একাডেমীৰ ফালৰ পৰা 750ৰ অধিক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলক আমি যি ধৰণে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছোঁ, এই গোটেইখিনি ব্যৱস্থাৰ বিষয়ে আমি আজি ইন ডিটেইলছ ক'ম। বাট তাৰ আগতে মই আপোনালোকৰ মাজত এইটো ক'বলৈ বিচাৰিছোঁ যে এইবাৰ আমাৰ কেইবাটাও ইনিচিয়েটিভ যোৱা 7-8 বছৰ সময়ত CSAP IAS একাডেমীৰ ফালৰ পৰা যি কেইবাটাও ইনিচিয়েটিভ আমি লৈছিলোঁ। ইনিচিয়েটিভ ধৰি লওক আমাৰ আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত যিটো আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰাইছিলোঁ, আমাৰ ক'ভিডৰ সময়ত যিটো আমি মিছন 1000 বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ অনলাইন মাধ্যমত, তাৰ লগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ আণ্ডাৰত যিটো আমাৰ আহতগুৰিত এটা বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা চলি আছে ৰসৰাজ কোচিং চেণ্টাৰৰ নামত, তাৰ লগতে আমাৰ এইবাৰ যি প্ৰিলিমছৰ পৰীক্ষা হৈছিলে তাত আমি অকল গুৰু দক্ষিণা হিচাপে 100 টকা লৈছিলোঁ আমি অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা। কাৰণ আমি জানো যে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰ্থিকভাৱে তেওঁলোক অতিকৈ কিছুমান পৰিয়ালৰ দুৰ্বল পৰিয়ালৰ ফালৰ পৰা আহে। তেওঁলোকক আমি অকল 100 টকাৰ বিনিময়ত তেওঁলোকক আমি গোটেই প্ৰিলিমছৰ ক্ৰেছ কোৰ্চটো বিনামূলীয়াকৈ তেওঁলোকক দিছিলোঁ। তাৰ লগতেই আমাৰ বিভিন্ন অসমৰ জাতি জনগোষ্ঠীৰ যি উন্নয়ন পৰিষদ আছে, তাৰে যিসকল আমাৰ নেতৃত্বত কেইবাজনো লিডাৰৰ আমাৰ নেতৃত্বত যি আমাৰ ইনিচিয়েটিভছ কিছুমান চলি আছে, যেনেকৈ আমি যদি নাম লওঁ কোচ ৰাজবংশী উন্নয়ন পৰিষদ, চুতীয়া উন্নয়ন পৰিষদ বা আমাৰ টাই আহোম উন্নয়ন পৰিষদ, এই তিনিওটা উন্নয়ন পৰিষদৰ আণ্ডাৰত আমি অসমৰ এই তিনিটা জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠীয়ে হওক, টাই আহোম জনগোষ্ঠীয়ে হওক বা চুতীয়া জনগোষ্ঠীয়ে হওক, এই জনগোষ্ঠীৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক আমি বিভিন্ন সময়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছোঁ। আৰু বিশেষকৈ এই জনগোষ্ঠীসকলৰ পৰা আমাৰ আজিৰ তাৰিখত যোৱাকালিৰ ৰিজাল্টত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা 7জনকৈ আমাৰ ছাত্ৰ ছাত্ৰী প্ৰিলিমছত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ লগতে চুতীয়া জনগোষ্ঠীৰ আমাৰ 4জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ লগতে আমাৰ টাই আহোম জনগোষ্ঠীৰ প্ৰায় 5জনৰ অধিক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ লগতে আমাৰ কটন ইউনিভাৰ্চিটিত আমাৰ যি পদক্ষেপ চলি আছে তাৰ পৰা আমাৰ ৰিজাল্ট আহিছে। আমাৰ ইণ্টাৰভিউ গাইডেন্স ছেশ্যনৰ পৰা আমাৰ যি দিল্লীৰ পৰা অনিল স্বৰূপ ছাৰৰ ছেশ্যন, ইয়াত আমাৰ এই গুৱাহাটীৰ চানমাৰী স্থিত চেণ্টাৰত আমাৰ যি ছেশ্যন চলে বা আমাৰ IRTS অফিচাৰ ৰবীন কলিতা ছাৰৰ যি ছেশ্যন চলে, এইবোৰ গোটেই ইনিচিয়েটিভৰ পৰা আমাৰ প্ৰায় 750ৰ অধিক ছাত্ৰ ছাত্ৰী এবাৰ APSC CC প্ৰিলিমছত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰ লগতে মই অসমবাসী আৰু অসমৰ ছাত্ৰ ছাত্ৰী আৰু নতুন যুৱ প্ৰজন্মক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ আগন্তুক সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ প্ৰিলিমছ ক্লিয়াৰ কৰিলে, তেওঁলোকৰ কাৰণেও আমি কিছুমান পদক্ষেপ হাতত লৈছোঁ। আৰু তাতকৈও ইম্পৰ্টেণ্ট বা আমাৰ অতিকৈ প্ৰয়োজনীয় কথা এইটো যে যি প্ৰায় 50,000ৰ অধিক ছাত্ৰ ছাত্ৰী এইবাৰ অসমৰ ছাত্ৰ ছাত্ৰী যিসকলে প্ৰিলিমছ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল, তেওঁলোকৰ কাৰণেও আমি এটা বৃহৎ পদক্ষেপ হাতত লৈ আগবাঢ়িবলৈ আমি সাজু হৈছোঁ। আৰু তাৰ কাৰণে আমাৰ দিল্লীৰ পৰা আমাৰ ময়ূৰ চৌধুৰী ছাৰ আহিছে গুৱাহাটীত, আৰু তেখেতে এটা নতুন কনচেপ্ট লৈ আহিছে যিটোৰ নাম আমি দিছোঁ জিৰ'থ কনচেপ্ট। আৰু এই জিৰ'থ কনচেপ্টটোৰ আণ্ডাৰত আমাৰ ছিনিয়ৰ ফেকাল্টি যি আছে, যোৱা 7 বছৰ এক্সপিৰিয়েঞ্চ তেওঁৰ আণ্ডাৰত বহুত কেইজন ৰিজাল্ট ওলাইছে, জেপুল ৰিছ কলিতা ছাৰ আৰু ময়ূৰ চৌধুৰী ছাৰ, এই দুজন ফেকাল্টি, আৰু তাৰ লগত আমাৰ দিল্লীৰ ফেকাল্টি আছে পংকজ শৰ্মা ছাৰ। এওঁলোকৰ গাইডেন্সত আমি এটা নতুন কনচেপ্ট অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আনিছোঁ। এইটো অকল অসমৰ কাৰণে নতুন নহয়, এইটো গোটেই ভাৰতবৰ্ষত এটা প্ৰথমবাৰৰ বাবে হ'ব গৈ আছে, যিটোৰ নাম আমি দিছোঁ জিৰ'থ কনচেপ্ট। আৰু এই জিৰ'থ কনচেপ্টটোত আমি এইটোৱে ক'বলৈ যাম যে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল, তেওঁলোকৰ কাৰণে আমি মেইনছ পৰীক্ষাত একেবাৰে APSC CCৰ নিচিনাকৈ একে অভিজ্ঞতাৰ তেওঁলোকক দিবলৈ আমি অসমৰ 35খন জিলাত আমি তেওঁলোকৰ কাৰণে APSC মেইনছ পৰীক্ষা হোৱাৰ পিছতে এসপ্তাহৰ পিছতে আমি প্ৰত্যেকখন জিলাত মেইনছ পৰীক্ষা পাতিবলৈ গৈ আছোঁ। আৰু সেইটো কমপ্লিটলি বিনামূলীয়াকৈ হ'ব
অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যি 50,000 ছাত্ৰ ছাত্ৰী এইবাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল এইবাৰ প্ৰিলিমছত, তেওঁলোকৰ কাৰণে আমি প্ৰত্যেকখন 35খন জিলাতে আমি বিনামূলীয়াকৈ আমি তাত চেণ্টাৰ এষ্টাব্লিছ কৰি এই 50,000 ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বিনামূলীয়া পদক্ষেপ ল'বলৈ আগবাঢ়ি আহিছোঁ। আৰু ইয়াৰ ডিটেইলছত আমাৰ ছিনিয়ৰ ফেকাল্টি যিসকল বহি আছে ইয়াত, জেপুল ৰিজ কলিতা ছাৰ, ময়ূৰ ছাৰ, তেওঁলোককো মই দুই এষাৰ ক'বলৈ ইন ডিটেইলছ ক'বলৈ মই আহ্বান জনাম। তাৰ মাজতে মই এইখিনি কথাই ক'ম যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ ক্লিয়াৰ কৰিছে তেওঁলোকক আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আমি আশাবাদী যে আগন্তুক সময়ত অকল প্ৰিলিমছে নহয়, মেইনছ পৰীক্ষাতে হওক বা ফাইনেল ইণ্টাৰভিউতে হওক, আমি আগন্তুক সময়ত কেইবাটাও ৰিজাল্ট আমি পাবলৈ সক্ষম হ'ম। কাৰণ যোৱা 7 বছৰতে CSAP IAS একাডেমীৰ যি ট্ৰেক ৰিজাল্ট, আমাৰ প্ৰায় 500তকৈ অধিক ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখত APSC CCত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তেওঁলোকে আজিৰ তাৰিখত বিভিন্ন জিলাত বিভিন্ন পদত কৰ্মৰত অৱস্থাত আছে। ধন্যবাদ। নমস্কাৰ সকলোকে। প্ৰথমতে চবকে মোৰ আন্তৰিক অভিনন্দন। যোৱাকালি যিটো আমাৰ APSC CC প্ৰিলিমছৰ ৰিজাল্ট ওলালে, তাতে আমাৰ বহুত সংখ্যক ল'ৰা ছোৱালী 750+ ষ্টুডেণ্টছ আমাৰ ফালৰ পৰা ক্লিয়াৰ কৰিছে। চ' তেখেতসকলক মোৰ ফালৰ পৰা, আমাৰ এণ্টায়াৰ CSAP ফেমিলিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। আগন্তুক দিনত আপোনালোক চবেই জানে যে আমাৰ এটা স্পেচিফিক কেয়াৰ বেটছ আছে আৰু এই যিখিনি প্ৰিলিমছ ক্লিয়াৰ কৰা ল'ৰা ছোৱালী, তেখেতসকলক আমি এটা স্পেচিয়েল গাইডেঞ্চ দিম এই কেয়াৰ বেটছৰ আণ্ডাৰত, য'ত তেখেতসকলক আমি এইটো নিশিকাওঁ যে কি পঢ়িব লাগে বা কেনেকৈ পঢ়িব লাগে। আমি এইটো শিকাম যে আগন্তুক দিনত আপোনালোকৰ যিটো মেইনছ আহি আছে, যিটো এটা ছাবজেক্টিভ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, ছাবজেক্টিভ নলেজ লাগে তাক, আমি কেনেকৈ কি প্ৰডিউচ কৰিব লাগে, তাত কোনটো এংগলত আমি কুৱেশ্যনছবিলাক, আনচাৰ্ছবিলাক লিখিম, কিমান সময়ৰ ভিতৰত আমি এটা আনচাৰ লিখি পেলাই শেষ কৰিব লাগে, কি বস্তু লিখিব লাগে। কাৰণ মই আজিৰ দিনত এইটো বস্তু দেখিছোঁ যে বহুত ষ্টুডেণ্টছৰ এইটো কনচাৰ্ণ থাকে যে ছাৰ আমি 150টা ৱৰ্ডত আমি কেনেকৈ লিখিম বস্তুটো, 250টা ৱৰ্ডত কেনেকৈ লিখিম। চ' বহুতৰ এই কনফিউজনবিলাক থাকে। তো এই কনফিউজনবিলাক আমি ক্লিয়াৰ কৰিম এই কেয়াৰ বেটছটোত, যিটো আমাৰ এটা স্পেচিয়েল বেটছ হয় অনলি ফৰ দ্য পিপল হু হেভ ক্লিয়াৰ্ড দ্য APSC CC প্ৰিলিমছ। তো তেখেতসকলক আমি এই স্পেচিয়েল গাইডেঞ্চৰ আণ্ডাৰত আমি আগন্তুক দিনত ডেফিনেটলি আমি মেইনছ ক্লিয়াৰ কৰাবলৈ চাম। আৰু এইটো বস্তু মই আজিৰ দিনত ক'ব পাৰোঁ যে CSAP IAS একাডেমীৰ আণ্ডাৰত আমি যিমানখিনি মেটেৰিয়েলছ উলিয়াইছোঁ, স্মাৰ্ট বুক উলিয়াইছোঁ, আমাৰ যদি মই এই সদ্যহতে যিখিনি আমাৰ APSC CC প্ৰিলিমছৰ পৰীক্ষা হৈ গৈছিলে, তাতে মই আজি আপোনালোকৰ আগত এইটো বহুত প্ৰাউডলি ক'ব পাৰোঁ যে আমাৰ 60% কুৱেশ্যনছ কমন পৰিছিলে, যিখিনি ডাইৰেক্টলি আমাৰ ক্লাছ নোটছ, আমাৰ ক্লাছত দিয়া ৰেকৰ্ডিংছ হওক বা আমাৰ ক্লাছৰ যিখিনি পঢ়োৱা বস্তু হওক বা আমাৰ স্মাৰ্ট বুকছ হওক, এই গোটেইখিনিৰ পৰা আমাৰ টেষ্ট ছিৰিজ হওক, চবৰ পৰা এই বস্তুখিনি কমন আহিছে। তাৰ ওপৰত আমাৰ ৰিচেণ্টলি বহুত ধুনীয়া ৰিজাল্ট ওলাইছে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বা এনফৰ্চমেণ্ট ইনস্পেক্টৰত, য'ত আমাৰ স্মাৰ্ট বুকছ আহিছে, য'ৰ পৰা আমি ক'ব পাৰোঁ যে ডাইৰেক্ট কুৱেশ্যনছ সেই কিতাপখনৰ পৰা আহিছে। আৰু তাৰ কাৰণে আমাৰ বহুতখিনি ষ্টুডেণ্টছে লাভান্বিত হৈছে আমাৰ এই পৰীক্ষাখিনি। তো তেনেকৈ আমি আগন্তুক দিনতো আমি ভাবিছোঁ যে থ্ৰু দি কেয়াৰ বেটছ লঞ্চ বাই CSAP IAS একাডেমী ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম, আমি আগন্তুক দিনক আপোনালোক চবকে মেইনছ পৰীক্ষাটো উত্তীৰ্ণ হোৱাকৈ আপোনালোকক আমি সাজু কৰিম। আৰু তাৰ কাৰণে আপোনালোকে আমাৰ ওপৰত অলপ বিশ্বাস ৰাখি পেলাই CSAP IAS একাডেমীৰ লগত সংযোগ হওক। I'm Mayur, and I've had experience of giving this examination multiple times. I have cleared different competitive examination ranging from banking PO, SBI PO to RBI to CAPF to UPSC, CEC to IFS examination. In some of those I have secured final rank as well. But today I'm not here for what I've achieved. I'm here for what we can achieve. The idea is very simple. You don't need to wait for others to commit a mistake. You don't need to wait for yourself to commit a mistake and learn from it. You can learn from the mistakes committed by someone else as well. So our understanding
is कल 57,000 बच्चों में से कुछ 3,500 बच्चे क्लियर कर गए. Their family deserve to be happy. They deserve to be happy. They deserve to celebrate, right? And we are also happy for them. We will help them with everything that we can. But just because somebody couldn't clear last night, just because थोड़े से मार्जिन के लिए वो रह गए, doesn't mean उनको हम ऐसे ही छोड़ दें. We are coming up with the revolutionary approach, which we have named it as zeroth attempt. Everybody aims to clear APSC in first attempt and become an ACS officer. So why wait for the first attempt? In order to get that experience, we are going to recreate, we are going to simulate same experience exactly 1 year before your first mains examination. We would be conducting same exams in same environment free of cost at different centers across the state and try and give them experience as it is, as those who are going to experience when they write their first or second whatever means they are writing. The overall idea behind this initiative is to prepare people, to give them test of winning even before the race begins. And this whole initiative is going to be free of cost. With all this, there's just one message I wish to give to those who couldn't clear. This might sound dramatic, but please do this. Remember what you went through last night after that failure. Look into yourself in your mirror and write down on that mirror that ये फेलियर वाला फीलिंग फिर से नहीं जीना है. This failure feeling will never ever, you are not going to experience it ever again. And for that, the preparation needs to start now. All that we are asking is just 2.5 months to 3 months of dedicated time. That's it. Stay informed, stay ahead. News NE 365.